লহর তুলিলে ও নাচো নাচো লাগিলে গান ময়দানে চালিছ ও তোমার বেদরত কি জানি হেরা বাবুলি
পৰম্পৰাগতভাৱে আমি অৰবিট পাব্লিক স্কুলৰ প্ৰাক ৰঙালী বিহু আমি উদযাপন কৰি আহিছোঁ। আমি পুৱা 9 বজাৰ পৰা আমি ছাত্ৰ ছাত্ৰী অভিভাৱিকা শিক্ষক শিক্ষয়িত্ৰী সকলোৱে একগোট হৈ আমি খেলপথাৰতে আমি মুকলিভাৱে বিহু মাৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ আমাৰ বিদ্যালয়খন ইংৰাজী মাধ্যমৰ বিদ্যালয়, ইয়াত অসমীয়াৰ এটা বিহু আমাৰ অসমীয়া জাতিৰ স্বাভিমান, সেইবোৰ আমি ছাত্ৰ ছাত্ৰীসকলক দেখাইছোঁ। আৰু সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে সুন্দৰভাৱে আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। ভাল লাগিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ উদ্দীপনাখিনি দেখি। আৰু লগতে আমি অৰবিট পাব্লিক স্কুলৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহুৰ উলহ আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। স্কুলৰ সহ শিক্ষয়িত্ৰী, মই এই সুযোগতে সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ সমূহ কৰ্মকৰ্তালৈ মোৰ শুভেচ্ছা জনালোঁ। আমাৰ ইয়াত আমাৰ স্কুল প্ৰতিষ্ঠাৰ পৰাই এই কাৰ্যসূচী হাতত লোৱা হৈছে আৰু সকলো ছাত্ৰ ছাত্ৰী আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু অভিভাৱিকাসকলেও অংশগ্ৰহণ কৰিছে, লগতে শিক্ষয়িত্ৰীসকলেও অংশগ্ৰহণ কৰিছে। খুবেই ভাল লাগিছে। ধন্যবাদ। আজি ৰাতিপুৱা আপোনাৰ বিহু যি আমাৰ ষ্টুডেণ্টসকল আহিছে, সকলো ষ্টুডেণ্ট আহিছে, লগতে শিক্ষক শিক্ষয়িত্ৰীসকল আহিছে আৰু গাৰ্জেনসকল আহিছে। সকলোৱে একেলগে আমি বিহু উদযাপন কৰিছোঁ। এই সুযোগতে মই অসমবাসী আৰু ভাৰতবৰ্ষৰ সকলো লোকলৈকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ অৰবিট পাব্লিক স্কুলৰ এই পদক্ষেপ যেতিয়াৰ পৰা স্কুল প্ৰতিষ্ঠা হৈছে তেতিয়াৰ পৰা চলি আছে আৰু ভৱিষ্যতলৈকে এনেধৰণৰ পদক্ষেপ চলি থাকক, এয়া আমাৰ কামনা। আৰু আমাৰ ষ্টুডেণ্ট সকলোৰে ষ্টুডেণ্ট ইহঁতি আগৰ ভৱিষ্যত আৰু জাতীয় সংস্কৃতি কলা সংস্কৃতি ইহঁতি যাতে জীয়াই ৰাখিব পাৰে, এয়া তাতো আমাৰ অৰবিট পাব্লিক স্কুলে ভৱিষ্যতৰ কাৰণে এটা ভাল পদক্ষেপ লোৱা বুলি আমি অনুমান কৰিছোঁ।